हेलो बंधुসকল वेलकम टू माय आसाम ब्लग। तो आशा কৰিছো সকলোৱে ভালে আছে। আজি মই গুৱাহাটীৰ এটা মনোৰঞ্জন দৃশ্য দেখাবলৈ গৈ আছো। সো ভিডিওটো স্কিপ নকৰিব, গোটেইখিনি ভিডিও ভালকৈ চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিও আৰু পাই থাকে। সো যেহেতু 4 ঘন্টা ৰাস্তা যাব লাগিব, তো এতিয়া আমি গাড়ীৰ ট্যাঙ্কটো ফুল কৰি লম আৰু নতুনকৈ আকৌ যাত্ৰা আৰম্ভ কৰিম। তো আজি যেহেতু সানডে, তো সানডে হওয়ার কারণে রাস্তাটো ফ্রি, এটা গাড়ি বা এটা মানুহ নাই। তো তাৰ কাৰণে আমি অতি সহজে ভালকৈ যাব পাৰিছোঁ। তো বন্ধুসকল কমেণ্ট কৰি জনাব এইটো কোনটো ৰাস্তা হয়। বন্ধুসকল ইয়াতে দেখিবলৈ বহুত ধুনীয়া, সেইফালে পাহাৰ আছে, পাহাৰে ভৰ্তি হয়। তো আপোনালোকক এনেকুৱা ভিডিও আজি দেখাই থাকিম। আজি জাৰ্ণি ভিডিও হ'ব। আজি ইয়াৰ পৰাই সব বস্তু দেখাম, আপোনালোকে চাই যাব। তো আমি এতিয়া পাহাৰৰ পৰা তলফালে নামি আছোঁ। তো বহুতো এটা ভাল লাগি আছে, কিন্তু ৰাস্তাটো বহুত একা বেকা। ফাইনালি আহি আমি শৰাইঘাট দলং পালোঁ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইফালে। তো আমি জালুকবাৰীত চাহ খালোঁ, চাহ খাই পিনে আকৌ ৰাওনা হ'লোঁ। তো এতিয়া আমি খানাপাৰালৈ যাম, খানাপাৰাৰ পৰা আকৌ শ্বিলঙৰ ফালে ৰাস্তা ধৰিম। তো আপোনালোকে ভিডিওটো চাই থাকে, স্কিপ নকৰিব। সো বন্ধুসকল ফাইনালি আমি সেই ৱাৰি ষ্টেট পালোঁ। তো নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে আপলোড কৰিম। তো তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কেনে লাগিছে কমেণ্ট কৰি জনাব। থেংক ইউ।